Hello students, welcome back to Vikas Conceptual Learning Center. Okay, last আমি question number 5 লৈকে discussion কৰিছিলোঁ MCQ chapter 1 chemical reaction and equation for class 10. So now time waste নকৰোঁ, question number 6 লৈকে আগবাঢ়ো. Question number 6 কি দিয়া আছে, fatty foods become rancid because of which process? So আমি যদি অসমীয়াত কওঁ, আমাৰ যিবিলাক ফুডত আমাৰ ফেটি মিনছ হোৱাট অইলযুক্ত ফুডবিলাক কেতিয়া ৰেঞ্চিড কেতিয়া হয়। চ' চবেই এই কথাটো জনা উচিত যে ৰেঞ্চিডিটি প্ৰব্লেমটো হৈছে অক্সিজেনৰ কাৰণে, অক্সিজেনৰ লগত ৰিয়েকশ্যন হয় আৰু এইটো তোমাৰ ৰেঞ্চিডিটি ফৰ্মেশ্যন কৰে। চ' ডেফিনেটলি দ্য কাৰেক্ট এনচাৰ উইল বি অপশ্যন বি। অ'কে, নেক্সট কুৱেশ্যনলৈকে আগবাঢ়োঁ. So, silver article becomes black on prolonged exposure to air. This is due to the formation of silverer ওপৰত যিটো ব্লেক কোটিং আহে এইটো কি হয়। চ' অপশ্যনত দিয়া আছে Ag3n, Ag2O, Ag2S, Ag2SN, Ag3n. So, which one is the correct answer? So, Ag3n silver nitrate বুলি ক'ব পাৰি, Ag2O silver oxide, Ag2S silver sulfide. চ' কোনটো তাৰে কাৰেক্ট এনচাৰ হয়। চ' এই যিটো লেয়াৰ আছে ব্লেক কালাৰ লেয়াৰটো, এইটো চিলভাৰ মেটেলে আমাৰ অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰে আৰু মেটেলে ৰিয়েকশ্যন কৰিলে মেটেল অক্সাইড ফৰ্মেশ্যন হয়। চ' কুৱেশ্যন নম্বৰ 7ৰ কাৰেক্ট এনচাৰটো হ'ব ব্লেক কালাৰটো ফৰ্মেশ্যন হোৱাৰ মেইন কাৰণটো হৈছে চিলভাৰ ছালফাইড। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ. Next, which gas is used to prevent ships from getting oxidized? So normal question to sobe jane. The correct answer will be nitrogen. Option C. The correct answer will be option C, nitrogen. Next, the condition produced by aerial oxidation of fats and oil in foods marked by unpleasant smell and taste is called. আমাৰ অক্সিডেশ্যনৰ ফলত ফেটছ আৰু অইলযুক্ত ফুডবিলাক আমাৰ কি হয়, এটা আনপ্লিজেণ্ট স্মেল আৰু টেষ্ট, আমাৰ টেষ্টটো কেনেকুৱা হয়, চ'ৰ ইন টেষ্ট, অকণমান টেঙেচি টাইপ আমাৰ এটা সোৱাদ আহে। এইটো কিহৰ কাৰণে হয়, বিকজ অফ অলৰেডি আমি এনেকুৱা এটা কুৱেশ্যন কৰিছোঁৱে, বিকজ অফ দ্য ৰিজন। এটা 4টা অপশ্যন দিয়া আছে, এণ্টি অক্সিডেশ্যন, ৰিডাকশ্যন, ৰেঞ্চিডিটি এণ্ড কৰ'চন। চ' কুৱেশ্যন নম্বৰ 9 কাৰেক্ট এনচাৰ উইল বি হোৱাট, ৰেঞ্চিডিটি। চ' ষ্টুডেণ্টছ, তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে কনফিউজ হ'ব লগা নাই। চ' ৰেঞ্চিডিটি। নেক্সট, কেমিকেল ৰাষ্ট। কেমিকেলি ৰাষ্ট মানে কি হয়, এইটো এটা আমাৰ আইৰণ যেতিয়া আমাৰ অক্সিজেন বুলি ক'লে ডাইৰেক্টলি ভুল হ'ব। চ' এটমছফিয়াৰত আমাৰ অক্সিজেন থাকে, ৱাটাৰ ভেপাৰ থাকে, এইবিলাকৰ লগত ৰিয়েকশ্যন হয়, ৰাষ্ট ফৰ্মেশ্যন হয়। চ' ৰাষ্টটো আমি কেমিকেলি কি বুলি ক'ম, ফেৰিক ছালফেট, হাইড্ৰেটেড ফেৰাছ অক্সাইড, হাইড্ৰেটেড ফেৰিক অক্সাইড, অনলি ফেৰিক অক্সাইড। চ' ডেফিনেটলি যিহেতু আমাৰ এটমছফিয়াৰত ৱাটাৰ থাকে, এইটো কি হ'ব, অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, হাইড্ৰেটেড ফেৰিক অক্সাইড. নেক্সট, হোৱাট ইজ দ্য কালাৰ অফ দ্য প্ৰিচিপিটেড ফৰ্ম when lead nitrate react with potassium iodide? এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো লাষ্ট 3-4 years আগতো তোমাৰ CBSE বোৰ্ড লেভেলৰ এক্সামত আহিছিলে। অলপ বেলেগ ধৰণে আহি থাকে, কেতিয়াবা MCQ দিয়ে, কেতিয়াবা আমাৰ কেমিকেল ৰিয়েকশ্যন লিখিব দিয়ে, বেলেঞ্চ কেমিকেল ৰিয়েকশ্যন, কেতিয়াবা টাইপ অফ দ্য কেমিকেল ৰিয়েকশ্যন দিয়ে। চ' ইয়াতে আমাৰ অপশ্যন দিছে যে কালাৰটো কেনেকুৱা হয়, কালাৰ অফ দ্য প্ৰিচিপিটেড, যিটো প্ৰিচিপিটেড ফৰ্মেশ্যন হ'ব তাৰ কালাৰটো আমাক সুধিছে। চ' অপশ্যন ইয়াতে আমাৰ 4টা দিয়া আছে। এই অপশ্যন এ দিয়া আছে ৰেড, অপশ্যন বি দিয়া আছে ব্লু, অপশ্যন চি য়েল্লো এণ্ড অপশ্যন ডি হোৱাইট। ডেফিনেটলি আমি যদি চাব যাওঁ এই ৰিয়েকশ্যনটোৰ অপশ্যন, কুৱেশ্যন নম্বৰ 11ৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। চ' অপশ্যন আমি কোনটো চিলেক্ট কৰিম, চি। তাৰমানে যিটো প্ৰিচিপিটেড ফৰ্মেশ্যন হ'ব লিড নাইট্ৰেট আৰু পটাছিয়াম আয়ডাইডৰ ফলত, সেইটো কালাৰ য়েল্লো কালাৰ। নেক্সট, দ্য ৰিয়েকশ্যন C+O2, CO2 প্লাছ হিট ইজ এন, আমি চাব লাগিব। আমি অলৰেডি টাইপছ অফ কেমিকেল ৰিয়েকশ্যন মই আগতেও কৈছোঁ যে মই এইটো চেপ্টাৰৰ ডেছক্ৰিপ্টেড ক্লাছ এটা মই ল'ম,
জাষ্ট মই MCQ কেইটা প্ৰিপাৰেশ্যনৰ কাৰণে ফাৰ্ষ্টতে দি দিলোঁ। চ' ইয়াৰ যিটো আমাৰ ডেছক্ৰিপ্টেড ক্লাছ আপোনালোকে চাবলৈ নাপাহৰিব, তাতে আমি গোটেই সবিশেষ আলোচনা কৰিম। টাইপছ অফ ৰিয়েকশ্যনছ, কেমিকেল ৰিয়েকশ্যন কি হয়, কেনেকৈ কেমিকেল ৰিয়েকশ্যনত আমি বেলেঞ্চ কৰিব লাগে, গোটেইখিনি বস্তু চাম। জাষ্ট এই MCQ 100 নম্বৰ অফ MCQ মই দিয়াৰ এটাই উদ্দেশ্য যে আমি MCQ পাৰ্টটো আমি ষ্ট্ৰং কৰিব লাগে, আৰু যিমানে আমি MCQ পাৰ্টটো ষ্ট্ৰং কৰিম সিমানে আমাৰ মাৰ্কছ যিটো গেইনিং কেপাচিটি সেইটো বেছি হ'ব। চ' ল'ৰা ছোৱালীয়ে মেক্সিমাম MCQতে ভুল কৰি আছে। চ' MCQ পাৰ্টটো ভালদৰে আমি ডিছকাশ্যন কৰি লওঁ, তাৰপিছত ডেছক্ৰিপ্টেড আলোচনা কৰিম। চ' এইটো এটা কম্বিনেশ্যন ৰিয়েকশ্যন, কাৰণ দুটা বেলেগ বেলেগ ৰিয়েক্টেণ্ট লগ হৈছে আৰু প্ৰডাক্ট হৈছে এটা। কিন্তু ইয়াতে আৰু এটা অপশ্যন দি আছে প্লাছ হিট। চ' হিট যদি প্ৰডিউচ হয় এইটো কেনেকুৱা টাইপৰ ৰিয়েকশ্যন হ'ব পাৰে। চ' অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, কম্বিনেশ্যন ৰিয়েকশ্যন। বাট হিটটো দিয়া আছে কাৰণে এক্স'থাৰ্মিক ৰিয়েকশ্যনো হ'ব, সেইকাৰণে আমি অপশ্যন চিটো কাৰেক্ট এনচাৰ হিচাপে চিলেক্ট কৰিম। যদি হিটটো দিয়া নাথাকিলে হয় তেতিয়াহ'লে কম্বিনেশ্যন, যিহেতু আমাৰ দুয়োটাই দিয়া আছে, চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নাও কুৱেশ্যন নম্বৰ 13, when crystals of lead nitrate are heated strongly in a dry test tube। ক্ৰিষ্টেল শব্দটো যেতিয়া আহিব তেতিয়া সদায় মনত ৰাখিবা যে ক্ৰিষ্টেলাইজেশ্যন, ক্ৰিষ্টেল ইয়াতে আমাৰ ৱাটাৰ মলিকুল থাকিব। তাৰমানে লিড নাইট্ৰেটৰ লগত এটা ফিক্স নম্বৰ অফ ৱাটাৰ মলিকুল আছে, আৰু যেতিয়া তাক হিট দিম আমি ৱাটাৰ মলিকুলটো তোমাৰ কি হ'ব, তাৰ পৰা ৰিমুভ হৈ যাব। আৰু লিড নাইট্ৰেটৰ কি হ'ব পাৰে, এতিয়া আমাক অপশ্যন 4টা দিয়া আছে। ক্ৰিষ্টেলছ ইমিডিয়েটলি মেল্ট, a brown gas NO2 is evolved, a yellow residue PbO is left behind, and both B and C. So question number 13, option D is the correct answer. কিয় D হয় এইটো ৰিজনটো চাই লওঁ। অপশ্যন D is the correct answer. চোৱা, লিড নাইট্ৰেট যেতিয়া আমি হিটেড কৰিম ইয়াৰে এটা গেছ ফৰ্মেশ্যন হয়, নাইট্ৰজেন ডাই অক্সাইড, আৰু তাৰ কালাৰটো হৈছে ব্ৰাউন। ছেকেণ্ড অপশ্যনটো হৈছে আফটাৰ ৰিমুভিং দ্য গেছ NO2 কি হয়, ই এটা য়েল্ল' ৰেচিডিউ অফ PbOৰ কালাৰটো কি হয়, য়েল্ল'। চ' দুইটা অপশ্যনে কাৰেক্ট। চ' তোমালোকে এই কালাৰবিলাক মনত ৰাখিবলৈ যত্ন কৰিবা, কাৰণ কালাৰৰ লগত ৰিলেটেড কুৱেশ্যন বহুখিনি আমাক ব'ৰ্ড এক্সামিনেশ্যনত দেখা পোৱা যায়। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 14, ৰেডিছ ব্ৰাউন কপাৰ মেটেল ফৰ্মছ এ ব্লেক কোটিং ৱেন হিটেড ইন দ্য এয়াৰ, দ্য ব্লেক ছাবষ্টেঞ্চ। কপাৰৰ ওপৰত যিটো ৰেডিছ ব্ৰাউন আমাৰ এটা লেয়াৰ পৰিব, যেতিয়া আমি তাক হিট দিম এই কালাৰটো যে হয়, এই কোটিংটো কি হয়, ছাবষ্টেঞ্চৰ নামটো কি। কুৱেশ্যন নম্বৰ 14, অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, কাৰণ আমি অলৰেডি পাইছোঁ যে কপাৰে অক্সিজেনৰ লগত ৰিয়েক্ট কৰি কপাৰ অক্সাইড, দেট ইজ দ্য কাৰেক্ট এনচাৰ, আৰু ইয়াৰ কালাৰটো ব্লেক। নেক্সট কুৱেশ্যন নম্বৰ 15, MnO2 মেংগানিজ ডাইঅক্সাইড plus 4HCl MnCl2 plus 2H2 plus Cl2 identify the substance oxidized. Oxidized শব্দটোৰ মিনিং কি আমি সেইটো জানিব ট্ৰাই কৰিম। অক্সিডাইজড মানে যেতিয়া অক্সিজেন এড হ'ব তাক অক্সিডাইজ, ইয়াতে কোনটো অক্সিডাইজ হৈছে, MnO2 HCl MnCl2 H2O। ডেফিনেটলি আমাৰ বিফ'ৰ ৰিয়েকশ্যনটো যদি আগত আমি চাব যাওঁ তেতিয়াহ'লে HCl আছিল, আৰু পিছত যদি চাব যাওঁ H2O, ডেট মিনছ হোৱাট, এই হাইড্ৰজেনৰ লগত অক্সিজেন এড হৈছে। চ' দ্য কাৰেক্ট এনচাৰ উইল বি HCl 15B। তোমালোকে অক্সিডাইজ ৰিডাকশ্যন এইবিলাক ৰিয়েকশ্যন আহিলে এই বস্তুটো মনত ৰাখিব, অক্সিজেনটো যেতিয়া এড হ'ব কাৰ লগত এড হৈছে সেইটো চাব লাগিব, কোনটো ছাবষ্টেঞ্চ। চ' উই কেন চে HCl ইজ অক্সিডাইজড। Next, question number 16. In the reaction MnO2 plus 4HCl MnCl2 plus 2H2 plus Cl2, the oxidizing agent কোনে সহায় কৰিছে, অক্সিডাইজিং এজেণ্ট বুলি কৈছে। অক্সিডাইজ হোৱাত কোনোবাই সহায় কৰিছে, ডেট ইজ ন'ন এজ অক্সিডাইজিং এজেণ্ট। আৰু ইয়াতে অক্সিডাইজিং এজেণ্ট হিচাপে কোনটো পোৱা যাব, চ' ডেফিনেটলি মেংগানিজ ডাইঅক্সাইড। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, কাৰণ ইয়ে হেল্প কৰিছে হাইড্ৰজেনৰ লগত অক্সিজেন এড কৰাত। কুৱেশ্যন নম্বৰ 16 ডান। ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পাই আহি আছা। নেক্সট কুৱেশ্যন নম্বৰ 17, which of the following gases can be used for stronger of fresh sample of an oil for a long time? Storage of fresh samples of an oil। আমাৰ কুৱেশ্যনত সুধিছে কোনটো গেছ ইউজ কৰা হয় ষ্ট'ৰেজ কৰিবৰ কাৰণে
oil or sample. So carbon dioxide, nitrogen or oxygen, carbon dioxide or helium, helium or nitrogen. So option D is the correct answer, helium বা nitrogen. 17 number, question number 17, option D. MCQ বিলাক তোমালোকে লিখিব ট্ৰাই কৰিবা, ঘৰত লিখি ল'বা। প্ৰত্যেকটো চেপ্টাৰৰে এনেকৈ মই 100 নম্বৰ অফ MCQ যিবিলাক বৰ্ড লেভেলৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত আহি মানে পেপাৰবিলাকত আমাৰ পোৱা যায়, সেইবিলাক গোটেই কুৱেশ্যনবিলাক মই সংগ্ৰহ কৰি কিনে এনেকৈ কুৱেশ্যন পেপাৰ বনাই বুজাবলৈ ট্ৰাই কৰিম। আৰু ডেফিনেটলি ইয়াৰ পৰা 100% কমন পৰিব আৰু এটা ভাল মাৰ্কছ গেইন কৰাত সহায় কৰিব। চ' ভিডিঅ'টো যদি ভাল লাগে তোমালোকে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবা, যাতে বেছি সংখ্যক ল'ৰা ছোৱালীয়ে এই বস্তুটোৰ লাভান্বিত হ'ব পাৰে। মোৰ উদ্দেশ্য একেটাই যে ল'ৰা ছোৱালীবিলাকে ভালদৰে প্ৰপাৰ নলেজটো লৈ কিনে আগবাঢ়ি যাব পাৰে। অ'কে, টাইম ৱেষ্ট নকৰোঁ, নেক্সট কুৱেশ্যন নম্বৰ 18লৈকে আগবাঢ়োঁ। ডাইলুট হাইড্ৰক্লৰিক এচিড ইজ এডেড টু আইৰণ ফিলিংছ, দ্য কাৰেক্ট অবজাৰ্ভেশ্যন। এইবিলাক চব বুকত থকা এক্টিভিটিৰ পৰা দিয়া হৈছে কুৱেশ্যন। ডাইলুট হাইড্ৰক্লৰিক এচিড, ডেট মিনছ হোৱাট, আইৰণে হাইড্ৰক্লৰিক এচিডৰ লগত ৰিয়েকশ্যন কৰিলে কি হয়? মেটেল ৱেন এভাৰ ৰিয়েক্ট উইথ এচিড, আমি যদি ক'ব বিচাৰোঁ মেটেল আৰু এচিডৰ ৰিয়েকশ্যন। চ' মেটেল আৰু এচিডৰ ৰিয়েকশ্যনত কি হয় সেইটো আমি জানিব লাগিব। চ' কুৱেশ্যন নম্বৰ 18ৰ আমাৰ অপশ্যনবিলাক চাই লওঁ। হাইড্ৰজেন গেছ এণ্ড আইৰণ ক্লৰাইড ইজ প্ৰডিউচ, chlorine gas and iron hydroxide are produced, no reaction takes place, iron salt, water are produced. So option A is the correct answer. হাইড্ৰজেন গেছ প্ৰডিউচ হ'ব মেটেল আৰু এচিডৰ ৰিয়েকশ্যনত। তাৰপিছত চাব লাগিব আমাৰ এচিডটোত কি আছে, হাইড্ৰক্লৰিক, ক্লৰিক মিনছ হোৱাট, ক্লৰিন আছে, চ' ডেট মিনছ হোৱাট, আইৰণ ক্লৰাইড প্ৰডিউচ। চ' অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। Now question number 19. A balanced chemical equation is accordance with law of multiple proportion, law of conservation of mass, law of constant proportion and Avogadro's law. ইয়াৰে কোনটো শুদ্ধ উত্তৰ? আমাৰ এটা বেলেঞ্চ, আমি কেমিকেল ৰিয়েকশ্যন লিখাৰ পিছত আমি বেলেঞ্চ কৰিব লাগে। কিয় বেলেঞ্চ কৰিব লাগে? এইটো এটা ল'ৰ লগত ৰিলেট হৈ আছে, সেই ল'টো কোনটো হয় আমাক লিখিব দিছে। কুৱেশ্যন নম্বৰ 19, ল অফ কনজাৰ্ভেশ্যন অফ মাছ। অলৰেডি তোমালোকে বুজিবা যে মাছ বিফ'ৰ এণ্ড আফটাৰ সদায় কনষ্টেণ্ট থাকে। চ' এই বস্তুটো মিলাব যাওঁতে আমি বেলেঞ্চ কৰিব লগা হয়, সেইটো হৈছে তোমাৰ লজ অফ কনজাৰ্ভেশ্যন অফ মাছ। চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 20, দ্য ৰিয়েকশ্যন অফ হিটিং ফেৰাছ ছালফেট ক্ৰিষ্টেল Fe2 7H2O। মই অলপ আগতে কৈছোঁ যে ক্ৰিষ্টেল শব্দটো যদি থাকে তাৰমানে এটা ফিক্স নাম্বাৰ অফ ৱাটাৰ মলিকুল থাকিব। তাৰমানে ফেৰাছ ছালফেটৰ ক্ৰিষ্টেল, ফেৰাছ ছালফেটৰ লগত কেইটা আছে ৱাটাৰ মলিকুল 7টা আছে। কজ যে কালাৰ চেঞ্জ ফৰ্ম, ইয়াৰ কালাৰ কেনেকুৱা থাকিল আৰু আফটাৰ হিটিং ইয়াত কালাৰটো কি চেঞ্জ হ'ব। এক্টিভিটি বেছ কুৱেশ্যন। কুৱেশ্যন নম্বৰ 20 আমাৰ অপশ্যনকেইটা চাই লওঁ। গ্ৰীণ টু হোৱাইট, দেন ব্ৰাউন, ব্লু টু গ্ৰীণ, brown to blue and yellow to green. So which one is the correct answer? Option A, green to white. Ferrous sulfateৰ ক্ৰিষ্টেলৰ কালাৰটো থাকে গ্ৰীণ আৰু যেতিয়া আমি হিট দিয়া যাব প্ৰথম অৱস্থাত হোৱাইট হ'ব, আফটাৰ ডেট ব্ৰাউনলৈকে কনভাৰ্ট হ'ব। চ' অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। তাৰমানে এইবিলাক আমাৰ বুকৰ এক্টিভিটিৰ পৰা দিয়া হৈছে। চ' এক্টিভিটিবিলাক আমি ভালদৰে অবজাৰ্ভ কৰিব লাগিব, ষ্টাডি কৰিব লাগিব। Now question number 21. What are the gases evolve when anhydrous ferrous sulfate is heated? Anhydrous ferrous sulfate is heated, what happened? Question number 21, the correct answer will be find out কৰিব লাগিব correct answer to কি হ'ব পাৰে। So anhydrous ferrous sulfate, question number 21, option সালফাৰ ডাইঅক্সাইড এণ্ড সালফাৰ ট্ৰাইঅক্সাইড। এইটো এক্টিভিটি বেছ কুৱেশ্যন। চ' ভালদৰে তোমালোকে এক্টিভিটিবিলাক চাবই লাগিব। চ' ডাইৰেক্টলি আই চিলেক্ট দ্য এনচাৰ এছ টু সালফাৰ ডাইঅক্সাইড, সালফাৰ ট্ৰাইঅক্সাইড। ফেৰাছ ছালফেট যেতিয়া হিট দিয়া যায়, এনহাইড্ৰাছ। নেক্সট, ফৰ্মেশ্যন অফ স্লেক লাইম ফ্ৰম কুইক লাইম ইজ এন এক্সাম্পল অফ, অলৰেডি মই কৈছোঁৱে আগৰ ক্লাছত যে স্লেক লাইম, কুইক লাইম কেমিকেল ফৰ্মুলা কি হয়, কেলছিয়াম অক্সাইড এণ্ড কেলছিয়াম হাইড্ৰক্সাইড। কেলছিয়াম অক্সাইডৰ লগত পানী মিক্স আপ কৰিলে স্লেক লাইম, ডেট মিনছ হোৱাট, CaOH2 পোৱা যায় আৰু তাতে আমাৰ কি হয়, হিট প্ৰডিউচ হয়। হিট প্ৰডিউচ হ'লে তাক কি কয়, এণ্ডোথাৰ্মিক আৰু এক্সোথাৰ্মিক। অপশ্যন ডেফিনেটলি গমেই পাইছা যে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট, calcium oxide reacts vigorously with water to produce slack lime. The reaction can be classified as combination reaction,
and exothermic reaction, endothermic reaction, and oxidation reaction. Question number 23. Option 1 and option 2 দুইটা আমি কারেক্ট বুলি ক'ব লাগিব কাৰণ ইয়াতে চোৱা কেলছিয়াম অক্সাইডে ভাইগোৰাছলি ৰিয়েক্ট উইথ ৱাটাৰ এই একেটা কুৱেশ্যনে হয় আগৰ কুৱেশ্যনটো কেলছিয়াম অক্সাইড মানে কি কুইক লাইম ই কি কৰিছে আমাৰ ৱাটাৰৰ লগত ৰিয়েক্ট কৰিছে আৰু স্লাইম ফৰ্মেশ্যন কৰিছে এইটো কেনেকুৱা ৰিয়েকশ্যন হয় কম্বিনেশ্যন বাট ইট অলছ' এক্সোথাৰ্মিক ৰিয়েকশ্যন চ' অপশ্যন এইটো কি হয় কাৰেক্ট এইটো ৰিপিটেড কুৱেশ্যন ক্লিয়াৰ হৈছে নেক্সট কুৱেশ্যন নম্বৰ 24 হোৱাইট চিলভাৰ ক্লৰাইড টাৰ্ণছ ডেছ ইন ছানলাইট এক্টিভিটি বেছ কুৱেশ্যন চিলভাৰ ক্লৰাইডৰ কালাৰবিলাক তোমালোকে মনত ৰাখিব লাগিব আৰু আফটাৰ ৰিয়েকশ্যন উইথ ছানলাইট এইটো এটা ডিকম্পজিশ্যন ৰিয়েকশ্যন কি হয় হোৱাইট চিলভাৰ ক্লৰাইড 24 কুৱেশ্যন নম্বৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইবিলাক লিখি ল'বা আৰু এইবিলাক ষ্টাডি কৰি যাবা নাও কুৱেশ্যন নম্বৰ 25 দ্য ডিকম্পজিশ্যন অফ চিলভাৰ ব্ৰমাইড ইজ ইউজড ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফী বুকত আছে এইটো চ' আজিলৈ ক্লাছটো মই দীঘলীয়া নকৰোঁ নেক্সট ক্লাছৰ বাবে অপেক্ষা কৰক নেক্সট ক্লাছত আকৌ 25 to 26 নম্বৰ অফ কুৱেশ্যন আকৌ ষ্টাডি কৰিম চ' যদিও ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব অ'কে থেংক ইউ বাই বাই